নমস্কাৰ। আজি আমি লসাগু আৰু গসাগুৰ আলোচনা কৰিম। এতিয়া চোৱা, 12, 21 আৰু 42ৰ গসাগু উলিওৱা। 12, 21 আৰু 42ৰ গসাগু উলিয়াব লাগিব। এতিয়া প্ৰথমে 12ৰ উৎপাদক ওলাই ল'বা। 12 2ৰে হৰণ কৰিব পাৰোঁ। 2 6 গুণ 12, 2 3 গুণ 6। 12ৰ উৎপাদক কেইটা কি হ'ব? মৌলিক উৎপাদক কেইটা 2 পূৰণ 2 পূৰণ 3। তেনেকৈ 21ৰ ওলাবা। 21ক 3ৰে হৰণ কৰিব পাৰোঁ। 3 7 গুণ 21, 3 পূৰণ 7। আৰু 42ক 42ৰে ওলাই ল'বা। কিমান হ'ব? 42 যুগ্ম সংখ্যা, সেইকাৰণে 2ৰে হৰণ কৰিবা। 2 2 4 আৰু 2 গুণ 2। তেনে 21ক 3ৰে হৰণ কৰিবা। 3 7 গুণ 21 কি হ'ব? 42ৰ মৌলিক উৎপাদক কেইটা 2 পূৰণ 3 পূৰণ 7। 3 পূৰণ 7। গসাগু লোৱাৰ ক্ষেত্ৰত মনত ৰাখিবা, যিটো সংখ্যা তিনিটাতে আছে সেইটো ল'ব পাৰিবা। এতিয়া ইয়াত 2 আছে কিন্তু ইয়াত 2 নাই। 7 ইয়াতো আছে, ইয়াতো আছে, কিন্তু 12ত নাই। গোটেইকেইটাত কমন 3 আছে। এতেকে গসাউ হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 3। এতিয়া চোৱা 2 নম্বৰ। ইয়াত 3 ভাগত 2, 9 ভাগত 4, 27 ভাগৰ 8 আৰু 81 ভাগৰ 16ৰ গসাউ উলিওৱা। ইয়াত যিকেইটা সংখ্যা দিয়া আছে গোটেইকেইটা ভগ্নাংশত দিয়া আছে। এই ভগ্নাংশৰ গসাউ উলিয়াব লাগে। তো ইয়াত এটা ফৰ্মুলা মনত ৰাখিবা, যেতিয়া আমি একাধিক ভগ্নাংশৰ গসাউ ওলাওঁ তেতিয়া আমি এটা ফৰ্মুলা জানিব লাগিব। সেইটো হৈছে একাধিক ভগ্নাংশ ওলাবলৈ হ'লে তুমি যিকেইটা ওপৰত দিয়া থাকিব হৰ, যিকেইটা ওপৰত দিয়া থাকিব লবৰ আমি গসাউ ওলাব লাগিব। আৰু হৰৰ লসাগু ওলাব লাগিব, লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া এইটো গসাউ ওলাবলৈ হ'লে আমি ওপৰত যিকেইটা লব দিয়া আছে, ইয়াত কি দিয়া আছে? ইয়াত 2 4 8 16 দিয়া আছে। তো 2 4 8 16ৰ গসাউ ওলাব লাগিব। গসাউ উলিয়াব লাগিব। ঠিক তেনেকৈ ইয়াৰ তলত কি দিয়া আছে? 3 9 27। 3 9 27ৰ আৰু 81ৰ লসাগু ওলাব লাগিব। তো 2 4 8 16 এই গোটেইকেইটাৰ গসাউ হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক, ইয়াত 2 হ'ব। আৰু ইয়াত 3 9 27 81 এই গোটেইকেইটাৰ লসাগু হ'ব 81। তো এনচাৰটো আমাৰ হ'ব 81 ভাগৰ 2। এতিয়া চোৱা 3 নম্বৰ। 45 আৰু 145ৰ লসাগু উলিওৱা। এতিয়া 45 আৰু 145ৰ লসাগু ওলাবলৈ প্ৰতিটোৰে মৌলিক উৎপাদক কেইটা ওলাই ল'বা। 45ৰ মৌলিক উৎপাদক কেইটা হ'ব, 45ক আমি 3ৰে হৰণ কৰিব পাৰোঁ। 3 15 গুণ 45 আৰু 3 5 গুণ 15। ইয়াত লিখিবা 45 সমান 3 দুটা আছে, 3 স্কুৱাৰ লিখিবা, পূৰণ 5 লিখিবা। ঠিক তেনেকৈ 145ৰ মৌলিক উৎপাদক কেইটা ওলাই ল'বা। 145ক আমি 5ৰে হৰণ কৰিব পাৰোঁ। 5 2 গুণ 10 হ'ব, 4 বাকী থাকিব। 4টো 5ৰ আগত বহিলে 45 হ'ব। 5 9 গুণ 45। এতিয়া 5 29 গুণ 145 হয়। আমি ইয়াত 29টো মৌলিক সংখ্যা পাইছোঁ। তো 145 লিখিবা। 145 সমান 5 পূৰণ 29।
এতিয়া চোৱা লসাগু ওলাবলৈ হ'লে আমি প্ৰতিটো সংখ্যাক ল'ব লাগিব। তো ইয়াত আমাৰ কি মিলা আছে? এতিয়া ইয়াত আমাৰ 5টো মিলিছে আৰু 3 স্কোৱাৰ আছে। এতিয়া 3 স্কোৱাৰ ল'বা আৰু 5 যিহেতু মিলা আছে তাৰ পৰা এটা 5 ল'বা আৰু 29 মিলা নাই, 29 ল'বা। তো গোটেইকেইটা পূৰণ কৰিবা। 3 স্কোৱাৰ মানে কিমান হয়? 9 হয়। 9 5 গুণ 45 আৰু 45ৰ লগত 29 পূৰণ কৰিলে 1305 হয়।